হাজোৰ চুৰেন্দাস মহাবিদ্যালয়ৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। কামৰূপ জিলাৰ হাজোৰ চুৰেন্দাস মহাবিদ্যালয়ৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস শুকুৰবাৰে উদযাপন কৰা হয়। তদুপলক্ষে পুৱা পতাকা উত্তোলন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ হিৰণ্য কুমাৰ শৰ্মাই। ইয়াৰ পিছত স্মৃতি তৰ্পণ আৰু ভৱনদাতা প্ৰয়াত চুৰেন্দাসৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰা হয়। ইয়াৰ পিছত মহাবিদ্যালয়খনৰ মাধৱদেৱ ৰংগমঞ্চৰ প্ৰেক্ষাগৃহত মুকলি সভা অনুষ্ঠিত হয়। এই মুকলি সভাত আদৰণি ভাষণ প্ৰদান কৰে অধ্যক্ষ ডক্টৰ হিৰণ্য কুমাৰ শৰ্মাই। মুকলি সভাত পৌৰোহিত্য কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উত্তম কুমাৰ দাসে। সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি অধ্যাপক তথা ভট্টদেৱ বিশ্ববিদ্যালয় বজালীৰ উপাচাৰ্য ডক্টৰ ধনপতি ডেকাই কয়, ছাত্ৰ শিক্ষকৰ মধুৰ সম্পৰ্কই শিক্ষাৰ সুকীয়া পৰিৱেশ গঢ়িব পাৰে। সফলতাৰ বাবে সততে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শিক্ষাৰ এক প্ৰস্তুতিৰ প্ৰয়োজন যথেষ্ট বুলি উল্লেখ কৰে। সভাত সন্মানীয় অতিথি ৰূপে অংশগ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ যোগেন চন্দ্ৰ কলিতাই কয়, গছৰ পৰা সৰি পৰা পাত এখিলাৰ পৰাও সুন্দৰ সৃষ্টিকৰ্ম কৰিব পৰা যায়। মুকলি সভাৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীসকলে এটি সমবেত গীত পৰিৱেশন কৰে। অনুষ্ঠানত হাজো ৰাইজ সমিতিৰ সভাপতি মহিম কুমাৰ, সম্পাদক নৃপেন চন্দ্ৰ দাস, অধ্যাপক অধ্যাপিকা ছাত্ৰ-ছাত্ৰীকে ধৰি কেইবাগৰাকীও গণ্যমান্য লোক উপস্থিত থাকে। বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে এইখন আমাৰ কলেজ হয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ এফিলিয়েশ্যন। এতিয়া তেওঁলোক স্বতন্ত্ৰ হৈছে, গতিকে এটা ডাঙৰ কথা কোৱা যায় যে এভৰিথিং ডিপেণ্ডছ অন দ্য লিডাৰশ্বিপ। ইতিমধ্যে উপাচাৰ্য মহোদয়ে কৈছে যে লিডাৰশ্বিপটো বহুত ডাঙৰ কথা, আৰু শৰ্মা ডাঙৰীয়াৰ লিডাৰশ্বিপত মই একেবাৰে ৰেগুলাৰ ভিজিটৰ ইয়ালৈ, কিন্তু মই বহুত ডাঙৰ পৰিৱৰ্তন দেখিলোঁ। য'ত আজি কলেজৰ ষ্টুডেণ্ট নোহোৱা হৈ প্ৰিন্সিপালে চিন্তাত থাকে যে ষ্টুডেণ্ট যদি ৫০০তকৈ কমে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই UGCয়ে এক চলাবলৈ নিদিব। ইয়াত ষ্টুডেণ্টক ছিট দিব পৰা নাই, 26,000+। গতিকে তাতেই আপোনালোকে মিডিয়া বন্ধুসকলে গম পাইছে যে এইখনৰ গুৰুত্বটো কিমান আগবাঢ়িছে। এতিয়া এওঁলোকে চব কৰিব পাৰিব। এইখন কলেজে নিজে কোৰ্চ বনাব পাৰিব, এখেতসকলৰ লগত কলেবৰেট কৰিব পাৰিব, ইণ্ডিয়াৰ বাহিৰতো বিশ্ববিদ্যালয়ৰ লগত কলেবৰেট কৰিব পাৰিব। ইয়াৰ মেনেজমেণ্ট বডি ইমান পাৱাৰফুল, যিগৰাকী আজি মোৰ ওচৰতে আছে, এখেতে প্ৰফেচাৰ ডক্টৰ উত্তম দাস, তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰ আছিল, IITৰ ৰেজিষ্ট্ৰাৰ আছিল, IIITৰ ৰেজিষ্ট্ৰাৰ আছিল। তেনেকুৱা এজন ব্যক্তিক ইয়াত সভাপতি হিচাপে পাইছে। ৰাইজৰ কি সহযোগ, আজি মানুহ থিয় হৈ আছে, আমি দেখিলোঁ মানুহ থিয় হৈ আছে। যিকেইটা সংগীত পৰিৱেশন কৰিছে, এখেতে প্ৰিন্সিপালে গোটেই ষ্টেজটো আগুৰি পেলালে। এখেতৰ ষ্টুডেণ্টৰ পাৰফৰ্মেঞ্চ দেখি দুগৰাকীমানক মানে আমি দেখাই নাই, ছাইডলৈ গুচি গৈছে। তেতিয়া ভাবিছিলোঁ যে ষ্টুডেণ্টে দেখুৱাইছে, আৰু অলপ পিছত যেতিয়া প্ৰফেচাৰসকলে কৰিলে, এইটো বিগাৰ দেন ডেট। প্ৰফেচাৰসকলে আৰু বেছিকৈ প্ৰত্যেকটো গানত মানে আমি দুজনে নাচি আছোঁ। আমাৰ এনেকুৱা লাগিছে গান দুটা নহয়নে, এনেকুৱা ধৰণৰ গান, অন্তৰ কঁপাই তোলা গান গাইছে। গতিকে তাৰপিছত আপোনালোকক এইটোৱে কৈছোঁ, আপোনালোকৰ এটা ডাঙৰ দায়িত্ব আছে। পজিটিভ খবৰখিনি আপোনালোকে ৰাইজক দিছে, অল অভাৰ এক্ৰছ দ্য নেশ্যন দিছে। ৱৰ্ল্ডতো ইয়াৰ বহুত খবৰ যায়। আজিকালি আপোনাৰ মিডিয়া জানেই নহয়, আমেৰিকাত বহিও মানুহে চায়। মোক অষ্ট্ৰেলিয়াৰ পৰা ফোন কৰিছে, ছাৰ আপুনি য'ত বহি আছে তাত অনুষ্ঠানটোত আছে বুলি মোৰ পৰিবাৰে ক'লে। গতিকে আপুনি তাৰ পৰাই মোক ক'ব কেনেকুৱা লাগিল। আজি অষ্ট্ৰেলিয়াৰ বিমল শৰ্মা এজন ল'ৰা তাতে পঢ়ি আছে, এষ্টাব্লিছ হৈছে, তেওঁক মই ভালকৈ জনাম। আৰু মই গুৱাহাটী ইউনিভাৰ্চিটি এলুমনাই সভাপতি, গতিকে সেই হিচাপেও মানে লাখ লাখ ষ্টুডেণ্টৰ লগত এক্ৰছ দ্য গ্ল'ব আমাৰ কানেকশ্যন আছে। আজি এখেতক ধনপতি ডেকা ডাঙৰীয়া সন্মানীয় উপাচাৰ্য মহোদয়ক যেতিয়া আহিব বুলি মই গম পালোঁ, মই এটা কথা কৈছোঁ, আপুনি কিবা ভাষণ দিয়ে নিদিয়ে বেলেগ কথা, কিন্তু আপুনি উপাচাৰ্য হিচাপে ইয়াত যেতিয়া বহি আমাৰ লগত অলপ সময় থাকিব, সেইটোৱে গোটেই সমাজক দেখুৱাব যে এই কলেজখন ডক্টৰ শৰ্মা ডাঙৰীয়াই কিমানলৈ লৈ যাব পাৰিছে। এতিয়া দিছ কলেজ ইজ নেশ্যনেলি ন'ন, ইণ্টাৰনেশ্যনেলি ন'ন। তাতকৈ আৰু কি লাগে? ৱেন দ্য হাৰ্ট ইজ ফুল, ৱৰ্ডছ আৰ ফিউ। নমস্কাৰ। উপাচাৰ্য হিচাপে অধ্যক্ষ মহোদয়ৰ আমন্ত্ৰণ কৰ্মে আজি প্ৰতিষ্ঠা দিৱসক ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকিলোঁ। চুৰেন্দাস মহাবিদ্যালয়ৰ যথেষ্ট অভিভূত হৈ পৰিছোঁ। এই বিশ্ববিদ্যালয়ৰ যিটো উত্তৰণ, মহাবিদ্যালয়খনৰ যিটো উত্তৰণটো মোৰ কাৰণে যথেষ্ট মোৰ কাৰণে বহুত আনন্দদায়ক। এইকাৰণে যে এই উত্তৰণটোত জড়িত আছে চালুকীয়া অৱস্থাৰ পৰা এই ৰাইজৰ দান বৰঙণি তথা ৰাইজৰ ইচ্ছা, যিটো 1979 চনতো অংকুৰিত হৈছিলে, তাৰ পৰা আহি আজি ইমান কম সময়ৰ ভিতৰতে এখন মহাবিদ্যালয় আজি স্বায়ত্তশাসিত মহাবিদ্যালয় উন্নীত হৈছে। তাৰ কাৰণে অধ্যক্ষ মহোদয় প্ৰমুখ্যে সমূহ
আমাৰ এই পৰিচালনা কমিটিৰ সমূহ সদস্য তথা শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলক মই অভিনন্দন জনাইছোঁ। আজি বিদ্যালয়ত আহি মোৰ এটা কথা সঁচাকৈ ভাল লাগিছে, ছাত্ৰ ছাত্ৰীসকল যথেষ্টভাৱে তেওঁলোকে এই মহাবিদ্যালয়খন কেনেকৈ আগুৱাই লৈ যাব পাৰে সকলো ক্ষেত্ৰতে তেওঁলোকে অংশগ্ৰহণ কৰিছে। সুন্দৰ এটা শৃংখলাবদ্ধভাৱে তেওঁলোকে আমাৰ সভাত উপস্থিত আছে। আমি কোৱা কথাবিলাক আমি কথা শুনিছে। মই এনেকুৱা এখন মহাবিদ্যালয় থাকি হঠাতে আহি মই এনেকুৱা ভাল লাগিছে যে এইখন মহাবিদ্যালয় হয়তো আৰু ভৱিষ্যতে আৰু আগুৱাই যাব। হয়তো এখন আজি স্বায়ত্তশাসিত হৈছে, অচিৰে এইখন বিশ্ববিদ্যালয় উন্নীত হ'ব, মই তাকে আশা কৰিছোঁ। ছাৰ, মহাবিদ্যালয়খনে বিগত কেইবাটা দিনত কেইটা এচিভমেণ্ট লাভ কৰিবলৈ সক্ষম হ'ল। নাকৰ পৰা A গ্ৰেড পালে, তাৰপিছত অট'নমাছ পালে, আচলতে এক গৌৰৱৰ বিষয় হাজো অঞ্চলৰ। হয়, মানে কি মই সেইকাৰণে কৈছোঁ, অতি কম সময়ৰ ভিতৰতে বিশেষকৈ আমাৰ অধ্যক্ষ মহোদয়ৰ নেতৃত্বত ইমান সোনকালে আগবাঢ়ি গৈছে মহাবিদ্যালয়খন। যেনে A গ্ৰেড পোৱাটো এখন গাঁৱৰ অঞ্চলৰ এখন মহাবিদ্যালয়, A গ্ৰেড পোৱাটো গ্ৰাম্য অঞ্চলত মানে অনুষ্ঠিত এখন মহাবিদ্যালয় A গ্ৰেড পোৱাটো সঁচাই গৌৰৱৰ বিষয়। ইমান সোনকালে এখন A গ্ৰেড উন্নীত কৰাটো বৰ ডাঙৰ কথা। ইয়াত A গ্ৰেড মানে পোৱাৰ ক্ষেত্ৰত নেকৰ এনেকুৱা নহয় যে নেকৰ এছেছমেণ্টটো এনেকুৱা নহয় যে আহি তেওঁলোকে দেখিলে এখন মহাবিদ্যালয় গ্ৰাম্য অঞ্চলত আছে A গ্ৰেড নিদিয়ে। তাৰ কাৰণে যিখিনি কম্পোনেণ্ট আছে সেইখিনিত প্ৰতিটো ক্ষেত্ৰতে উন্নত ধৰণৰ প্ৰদৰ্শন তেওঁলোকে কৰিছে। ইয়াৰ পিছতো তেওঁলোকে আজি স্বায়ত্তশাসিত অট'নমাছ যিখন কলেজ বুলি আজি স্বীকৃতি লাভ কৰিছে আৰু 10 বছৰলৈ কৰিছে, আটাইতকৈ ডাঙৰ কথা। তাৰমানে 10 বছৰলৈ স্বীকৃতি লাভ কৰাটো এটা ডাঙৰ কথা। এইকাৰণে মহাবিদ্যালয়খনৰ কাৰণে মহাবিদ্যালয়ৰ যিখিনি কম্পোনেণ্ট লাগে এখন স্বীকৃতি পাবৰ কাৰণে এখন উন্নত মানৰ তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰিছে আৰু সেইখিনি সম্পদ আমাৰ মহাবিদ্যালয়খনে গঢ়ি উঠাইছে। এইকাৰণে আমি ভৱিষ্যতে আৰু উজ্জ্বল কামনা দেখিছোঁ, উজ্জ্বলতা দেখিছোঁ। সোনকালে যদি এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয় হয়, এই গ্ৰাম্যাঞ্চলৰ যিখিনি ছাত্ৰ ছাত্ৰী দূৰত যাই পঢ়িব লাগে, কাৰণ বহুতো আৰ্থিকভাৱে তেওঁলোকে সক্ষম নহয়, সেইখিনি তাৰ কাৰণে এখন বিশ্ববিদ্যালয় ইয়াত যদি হৈ যায় সোনকালে, তেতিয়া দেখিব তেওঁলোকে ইয়াতে পঢ়িছে, ভাল ডিগ্ৰী লৈছে, ভাল ধৰণে তেওঁলোকে সংস্থাপিত হৈছে। সদায় তেওঁলোকে এই বিশ্ববিদ্যালয়খন যদি হৈ যায় আৰু যদি মহাবিদ্যালয়খনৰ প্ৰতি তেওঁলোকে যথেষ্ট সদায় সন্মান কৰি থাকিব, তেওঁলোকে ৰাইজৰ এটা ভাল সেৱাও আগবঢ়াব পাৰিব। এতিয়া মই আজি যিটো আহি গ'ল 3জন ছাত্ৰই তেওঁলোকে পাইছে মানে কি জইন এণ্ট্ৰেঞ্চ যিটো পাইছে মাষ্টাৰ ডিগ্ৰীৰ কাৰণে, এই এণ্ট্ৰেঞ্চটো তেওঁলোকে এডমিশ্যনৰ কাৰণে জইন এণ্ট্ৰেঞ্চ পাইছে। এইটো এটা আটাইতকৈ এটা উল্লেখযোগ্য দিশ। এখন গাঁও অঞ্চলৰ পৰা মহাবিদ্যালয়ত পঢ়ি ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা এটা সৰ্বভাৰতীয় পৰ্যায়ত পৰীক্ষা পাছ কৰি এতিয়া বিভিন্ন ডাঙৰ অনুষ্ঠানত পঢ়ি আছে। মই সকলোকে অভিনন্দন জনাইছোঁ। সেই ছাত্ৰ ছাত্ৰীসকলক মই ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু অধ্যক্ষ মহোদয়কো মই আজি ইয়াৰ জৰিয়তে মই অধ্যক্ষ মহোদয়ক আকৌ অনুৰোধ কৰিম, আপোনালোকে আৰু সংহতভাৱে লাগক, মহাবিদ্যালয়খন আগুৱাই যাওক, বিশ্ববিদ্যালয় হোৱা পৰ্যায়লৈ লৈ যাওক। মহাবিদ্যালয়খন নিশ্চয় আৰু বহুত এচিভমেণ্ট আমি ভৱিষ্যতে দেখিবলৈ পাওঁ। হাজোৰ পৰা কমলা কানাডাছৰ ৰিপৰ্ট, অসম আদিত্য।